নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ। আজি আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আছে। ফাইনেলি স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৭,২৫০টা পদৰ বাবে দুখনকৈ এডভাৰটাইজমেণ্ট মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ষ্টাফ নাৰ্ছৰ কাৰণেও ভেকেঞ্চি মুকলি কৰি দিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। চ' অফিচিয়েল বিজ্ঞাপন মুকলি কৰিছে। সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। প্ৰথমখন যিখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে সেইখনলৈ গৈ আছোঁ। প্ৰথমখন ভেকেঞ্চি বা এডভাৰটাইজমেণ্ট মুকলি কৰিছে আপোনালোকে দেখিব পাৰিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ নেশ্যনেল হেল্থ মিছন অসমৰ ফালৰ পৰা। আৰু এডভাৰটাইজমেণ্টখন মুকলি কৰিছে 29/7/2026, মানে আপোনালোকে জুলাই মাহৰ 29 তাৰিখে ভেকেঞ্চিসমূহ মুকলি কৰিছে। আৰু আবেদনসমূহ 1/8/2026 পৰা আপোনালোকে 15/8/2026 হ'ব, মানে 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আবেদনসমূহ চলিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ভাবিছে নেশ্যনেল হেল্থ মিছন অসমত, মানে অসমৰ স্বাস্থ্য বিভাগত চাকৰি কৰিম বুলি, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিসমূহৰ ক্ষেত্ৰত দেখিব যে ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি হয়। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন BSc নাৰ্ছিং বা GNM কোৰ্চ পাছ কৰিলেও হ'ব, বা যিকোনো এটা আপোনালোকৰ যে নাৰ্ছৰ আপোনালোকৰ চাৰ্টিফিকেট আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি 2204টা। আৰু চেলাৰীটো আপোনালোকক ভাল চেলাৰী দিয়া হ'ব বুলি উল্লেখ কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয় নাৰ্ছিঙৰ ক্ষেত্ৰত, যদি আপোনালোকে GNM বা ANM কোৰ্চৰ নাৰ্ছ যদি পাছ কৰিছে, তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বাকী যিখিনি গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি এডভাৰটাইজমেণ্ট আহিছে, মই সেইখিনি কথা আপোনালোকক জনাই আছোঁ। আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে যিহেতু। চ' প্ৰথমখন এডভাৰটাইজমেণ্টৰ কথা ক'লোৱে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে ৰিজাৰ্ভেশ্যনসমূহো লাভ কৰিব পাৰিব। SC ST হওক, OBC হওক, এনেকৈ পাব। আৰু অ'পেন কেটেগৰীত UR কেটেগৰীত 1700 এটা আছে, সকলোৱে যিটো কম্পিটিশ্যন কৰিব পাৰে। OBC MBC কাৰণে 44টা ৰিজাৰ্ভেশ্যন, ST হিলৰ কাৰণে 80টা ৰিজাৰ্ভেশ্যন দিছে, SC কাৰণে 209টা, T টাইপৰ কাৰণে 170টা ৰিজাৰ্ভেশ্যন দি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আৰু বয়সৰ সময়সীমা প্ৰতিটোৰ ক্ষেত্ৰত মেক্সিমাম অ'পেন কেটেগৰীৰ ক্ষেত্ৰত 40 হয়, OBC MBC কাৰণে 43, SC SC ST হিলৰ কাৰণে 45, আৰু PWD কাৰণে 50 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু জ'ন ৱাইজ ডিটেইলছখিনি বৰাক ভেলীৰ ক্ষেত্ৰত কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, কৰিমগঞ্জ সেনেকৈ আছে। চেণ্ট্ৰেল আছামৰ ক্ষেত্ৰত মৰিগাঁও, নগাঁও, হোজাই, লোৱাৰ আছামৰ ক্ষেত্ৰত বাজালি, বাক্সা, বৰপেটা, বঙাইগাঁও, এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ দেখিবলৈ পাব ডিষ্ট্ৰিক্টত। নৰ্থ আছামৰ ক্ষেত্ৰত বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি। আপাৰ আছামৰ ক্ষেত্ৰত চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া ডিষ্ট্ৰিক্টখিনি দেখিবলৈ পাব। আৰু জ'ন ৱাইজ আপোনালোকে প্ৰিফাৰেঞ্চসমূহ দিব লাগিব, যিহেতু নিজৰ জ'নতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। বাকী চিলেকশ্যন প্ৰচেছ সকলোখিনি ডিটেইলছ তেওঁলোকৰ যিটো NSMৰ আছাম গভৰ্ণমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তাত আপোনালোকে আপডেটসমূহ পাই আহিব। চ' সেই ৱেবছাইটটো আপোনালোকে ফ'ল' কৰি থাকিব, লগতে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। বাকী যিখিনি মই কৈছোঁ যে গ্ৰেড 3 গ্ৰেড 4 এডভাৰটাইজমেণ্ট আহিছে বুলি, চ' গ্ৰেড 3 গ্ৰেড 4 এডভাৰটাইজমেণ্টসমূহ বৰ্তমান শ্বৰ্ট নটিফিকেশ্যনৰ যোগেহে প্ৰকাশ কৰিছে। আপোনালোকে নিশ্চয় মন্ত্ৰী অশোক সিংহলৰ ফেচবুকটোক লগতে বাজেটত দেখিব পাইছে 33,000 ভেকেঞ্চি গ্ৰেড 3 গ্ৰেড 4 আহিবলৈ গৈ আছে স্বাস্থ্য বিভাগৰ আণ্ডাৰত। চ' তাৰ লগতে যিখিনি আপোনালোকৰ যিখিনি নাৰ্ছৰ ভেকেঞ্চি সেইখিনি অলৰেডি ৰিলিজ কৰি দিলে। বাকী যিখিনি গ্ৰেড 3 গ্ৰেড 4 অতি সোনকালে, ধৰি লওক আগষ্ট মাহৰ ভিতৰত ৰিলিজ কৰি দিব। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, তেতিয়া সকলোতকৈ আগত আপডেটসমূহ লাভ কৰিব পাৰিব। চ' আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰি পাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।